এইখনে সেই কালীবাৰী বামুণী মৈদাম স্থিত যি ৰেলৱে কলনীৰ কালীবাৰীৰ পূজা মণ্ডপ আৰু এই পূজা মণ্ডপতেই এছাম উন্মাদ লোকে মৰিয়াই হত্যা কৰিলে ৰজকক। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিহেতু সমগ্ৰ ৰাজ্যজুৰি যিহেতু শোকৰ ছাঁ পৰিছে আৰু প্ৰতিটো প্ৰান্ততেই অসম উত্তৰ পূৰ্বাঞ্চলৰ লগতে শিলিগুৰি ৱেষ্ট বেংগলৰ নিচিনা ঠাইত যিহেতু জুবিন গাৰ্গৰ গীত বজি আছে এই সমগ্ৰ দুৰ্গা পূজাৰ সময়ত, তাৰে ভিতৰতো ৰজকেও আছিল জুবিনৰ অনুৰাগী আৰু জুবিনৰ অনুৰাগী হিচাপে ৰজকে এই পূজা কমিটিত থকা লোকসকলক ৰিকুৱেষ্ট কৰিছিল, অনুৰোধ কৰিছিল অইন গান বন্ধ কৰি জুবিন গাৰ্গৰ গীত বজাবলৈ। আৰু তাৰ সময়তেই হ'ল সেই ভয়ংকৰ ঘটনাটো। ইতিমধ্যে যিহেতু প্ৰত্যক্ষদৰ্শীয়ে যিহেতু উন্মাদ এছাম যুৱকে যিহেতু সিদিনা হত্যা কৰা দেখিছে, যিহেতু মাৰধৰ কৰা দেখিছে, ইতিমধ্যে এগৰাকী মহিলাই যিহেতু প্ৰত্যক্ষদৰ্শীয়ে যিহেতু ভাষ্য দিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইদিনাখনে এই পূজা মণ্ডপত CCTV কেমেৰা সংলগ্ন আছিল বুলি ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে কৈছে। কিন্তু আটাইতকৈ ৰহস্যজনক কথাটো যে বৰ্তমান এই অঞ্চলত এই পূজা মণ্ডপত কোনো ধৰণৰ CCTV কেমেৰা নাই। আৰু এই পূজা কমিটিতে থকা এছাম উন্মাদ উদণ্ড যুৱকে এনেদৰে সৃষ্টি কৰিছিল সিদিনা সেই ৰহস্যময় হত্যাকাণ্ড, যিহেতু জুবিনৰ গীত অনুৰোধ কৰাৰ বাবে এনেদৰে হত্যা কৰা হৈছিল উন্মাদ যুৱকসকলে। আৰু যিহেতু দুগৰাকী যুৱকে বচাই পেলাই ইতিমধ্যে সেই যিগৰাকী ৰজকৰ মৃত্যু হ'ল সেই ৰজকক যিহেতু বচাই পঠিয়াই দিল, তাৰ পিছতো এই পূজা স্থলৰ পৰা পূজা কমিটিত থকা উন্মাদ এছাম লোকে এনেদৰে পিছে পিছে গৈ পেলাই তাতে মাৰিছিল, হত্যা কৰিছিল। আৰু প্ৰায় হত্যাৰ পিছত যিহেতু চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু তাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰিছে। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHৰ মৰ্গত আছে ৰজকৰ মৃতদেহ। আৰু এনেদৰে এই বামুণী মৈদামৰ এই অঞ্চলটো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইয়াৰে যিখন ৰেলৱে ফিল্ড আছে, হস্পিটেল ফিল্ড, এনেধৰণৰ বিভিন্ন ধৰণৰ ঘটনা, ইয়াৰ ড্ৰাগছকে মদকে জুৱাকে ধৰি বিভিন্ন ধৰণৰ ঘটনা চলে। আৰু যিহেতু এই অঞ্চলটো গীতানগৰ থানা আৰু চান্দমাৰী থানাৰ অধীনত দুইটা দিশত পৰে, তাৰে ভিতৰতো যি পেট্ৰলিং ডিউটি থাকে, পেট্ৰলিং পাৰ্টি থাকে, এই পুলিচৰ পেট্ৰলিং পাৰ্টিবোৰে আহি পেলাই এনেদৰে যিহেতু টকা লয়, মদাহী জুৱাৰীসকলৰ পৰা টকা সংগ্ৰহ কৰাৰ বাবে ইয়াতে কোনো ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ নহয়। আৰু ইতিমধ্যে যিহেতু প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে এই পূজা মণ্ডপতেই যিহেতু CCTV কেমেৰা সংলগ্ন আছিল, কিন্তু সেই ভয়ংকৰ ঘটনা ঘটাৰ পাছত CCTV কেমেৰা সংলগ্ন নাই। আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা পৰিলক্ষিত হয় ইয়াতে, বিভিন্ন সময়ত মাৰপিট হয়, বিভিন্ন সময়ত মানুহক চুৰিকাঘাত কৰা হয়, কাৰোবাক চুৰি লৈ খেদা হয়, এনেদৰে বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটে। কিন্তু শাসকীয় চৰকাৰ থকাৰ পাছতো, আৰক্ষীৰ তীব্ৰ প্ৰত্যক্ষ থকাৰ পাছতো কিহৰ বাবে সাৰি যায় বাৰে বাৰে দুখী এই অঞ্চলৰ পৰা, তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কি হৈছিল, আৰক্ষীয়ে কেনেধৰণে তদন্ত চলাই, চান্দমাৰী আৰক্ষী তথা গীতানগৰ আৰক্ষীয়ে দোষীক উচিত শাস্তি দিব পাৰিবনে নোৱাৰিব, যিগৰাকী মৃত ব্যক্তিগৰাকীয়ে প্ৰকৃত ন্যায় পাবনে নাপাব, এনেদৰে উন্মাদ এছাম পূজাত যিহেতু পূজা বুলি ক'লে যিহেতু সকলোৱে সৰ্বধৰ্মীয়, যিহেতু ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লোক আহে, আৰু এনেদৰে যিহেতু দুৰ্গা দেৱীক যিহেতু শক্তিৰ বাবে আৰাধনা কৰে, আৰু তেনেধৰণে এছাম মাতালে নিজৰ নিজ ভাতৃকেই হত্যা কৰি পেলালে এই পূজা মণ্ডপত। তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি ৰজকৰ ঘৰলৈ যাম, চিকিৎসা মহাবিদ্যালয়ৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আমি ক্ৰমান্বয়ে যিহেতু প্ৰত্যক্ষদৰ্শী আছে আৰু প্ৰত্যক্ষদৰ্শীৰ পৰা ঘটনা জানিব বিচাৰিম। সেইদিনা যিহেতু সমগ্ৰ ঘটনাটো কিছু তেখেতে দেখা পাইছিলে, প্ৰত্যক্ষ কৰিছে, তাৰ পৰা জানিব বিচাৰিম। কওকচোন বাইদেউ, কি হৈছিলে? কালি মানে ৰাতি 11টা বজাত দুটা ল'ৰা মাৰপিট কৰিছে, তাৰ ভিতৰত 10-12জন ল'ৰা সিহঁতক মাৰি আছিলে। মাৰাতে ল'ৰাটো আগবাঢ়ি গৈছে, দুটা ল'ৰা ভাল আছে, সিহঁতক আগবঢ়াই দিছে, বৰাতে যেতিয়া আগত গৈছে, আগত দেখোন আৰু পিটাইছে এইবিলাক। তাৰপিছত আৰু আগত দিছে, আগত দেখোন আৰু মাৰছে আছে, এতিয়া আমিও গম নাপাওঁ। আৰু কিমান কিন্তু ল'ৰা আমিও চিনি নাপাওঁ, কিয় আন্ধাৰ আছে, চব লাইট চাইট। প্ৰথমতে ল'ৰাজনক মাৰিলে, মাৰাৰ পিছত ল'ৰাজন আকৌ যাব ওলাইছিল, ওলাই দিছে। আচ্ছা, দুজন ল'ৰাই উলিয়াই দিছে। তাৰ পিছত আকৌ কি হৈছে, পূজাৰে আকৌ ল'ৰাবিলাকে গৈ মাৰিছে, আকৌ গৈছে। আকৌ কিমানজনমান ল'ৰা গৈছিলে? 10-12জনে এইফালে মাৰপিট হৈছে। তাৰপিছত পিছত যে কেইজন যাই মাৰছে সেইটো মই দেখা নাই, কিন্তু দুটা ল'ৰা তাক ওলাইছে সেইটো মই দেখা পাইছোঁ। मैं देखा कि 3 आदमी पहले अंदर घुसा और इधर में भर्ती लड़का लोग था, तकरीबन 25 से 30 लड़का होगा। कितना लड़का होगा? 25-30 बल्क में था उन लोग, पूरा एकदम झुंड में। तो वो आदमी बोल रहा है कि उसका फादर को अप्रोच किया, दादा बे ना पाबो, वो ऐसा बोला है। किंतु उसको समझा दो कि सुजितदा को नहीं, सुजितदा का साथ पंगा लगाना, कल हम बताएगा। सुजितदा कौन है? सुजितदा उस दिन था क्या? सुजित नाम का जो आदमी जिसका नाम लिया था वो था? अच्छा, वो खुद से बोला, वो बोला कि हमका पावर नहीं मालूम है इसको, अभी इसको मेडिकल में लेके जाओ, ठीक कराओ, फिर जब ठीक होगा फिर मारेगा हम। 10 मिनट के करीब यहाँ पे हम लोग आ गया, तो हम लोग देखा है, मैंने देखा है ये कौन है,
फिर हम तो पहचान गए, ये तो धुनू भैया है। पूरा बेहोश था, पूरा बेहोश हालत में था। तो हम लोग कोशिश किया उसको कि जगाए उसको, पर नहीं, वो पूरा बेहोश था। फिर 3-5 जन लड़का आके धमकी दे रहा था, ये ऐसा ऐसा किया मेरे साथ, ऐसा ऐसा किया, इसको हम मार के फेंकेगा, ऐसा ऐसा किया। फिर उसका मतलब उसका बाबा का सामने बोला था, उसका पापा भी था, फिर उसका पापा भी था। फिर उसका बीच पीछे 10-15 जन 20 जन आदमी था। अच्छा, वो जिस लड़का को देखा था उसका नाम है, नाम पता है आपको? सुजीत, उसका वो बोल रहा था खुद, सुजीत है मेरा नाम, वो पहचानता नहीं मेरे को कौन है, ऐसा बोल रहा था वो। ঘরে গেছি তখন শুনছি যে এরকম মানুষকে একটা মারতে মারতে মারিয়ে ফেলাইছে। তারপরে হাল্লা শুনলাম, টিভিতে ছাড়ছি, দেখি আজকে সকালে দেখছি। এই কতটা লোক ছিল এখানে? লোক তো বহুত আছিল, মেয়ে লোক বেটা ছেলে সব নাচতেছিল।